আরে ভবার মাঝে হয় ধুন্দু নিখুন দরিয়ারে সঙ্গে আহে তার দাখি মানতি নারিয়ারে এহি মতে পাইলা দয়া খভা রভি পরয়ারে রাম হরি রাম হরি বুলা নিরন্তর স্নেহৰ ভগ্নীও আছে আছামৰ মণি কন্যাগণী যথাযোগ্যে যাচে মোক স্নেহৰ সম্ভাষণ কিন্তু আকৌ কি ব্ৰাহ্মণীয়াই স্বামীয়ে মোৰ এই বয়সতো পুত্ৰ পুত্ৰ বুলি ব্যাকুল হৈ দিনে ৰাতিয়ে ঘূৰি ফুৰিছে পথে উপপথে দয়াময়ে যি কৈছে ভালে কৈছে ভালে কৰিছে নালাগে পুত্ৰ মোক পুত্ৰ পুত্ৰী জন্ম দি মোৰ এই ৰূপ যৌৱন অকালতে মৰা হ'ব বিচৰা নাই মালতী পুত্ৰ পুত্ৰী জন্ম দি মোৰ এই ৰূপ যৌৱন অকালতে মৰা হ'ব বিচৰা নাই ৰবা মিছা তেজীয়ৰ বাখৰখন কৰি মানুহক শুনাই এইবোৰ কথা নিজৰ ঘৰখন মৰি হালিলৈ পৰ্যবেক্ষিত নকৰিবা আয়ো এই জনো কম পুৰুষ নহয় দেই এইবোৰ দেখি শুনি মোৰ হলে লাচিয়ে লাগিছে আমাৰজন কিন্তু এনেকুৱা নহয় দেই যি দৌতি ইচ্ছাই দান দিলে তাতে সন্তুষ্ট থাকিল এতিয়া আকৌ আৰু এটি লাগে বুলি নকয় দেই মালতী ব্ৰাহ্মণীয়া মই কিন্তু পুত্ৰ পুত্ৰী জন্ম দি এই সংসাৰৰ লীলাতে বিফুৰিত হৈ পাৰ কৰিব নোৱাৰো আৰু শুনা ব্ৰাহ্মণীয়াই যদি কেতিয়াবা মই পুত্ৰ পুত্ৰী জন্ম দিব লগা হয় মই কিন্তু জীয়াই নাথাকিম এই দেহা এই প্ৰাণ মই বিকটিম নদীৰ অতলে গৰ্ভ কি কৰিবা তুমি তেনে কৰিলে এই ডাকি কি অৱস্থা হ'ব কোনে মোক আদৰ কৰিব হে ব্ৰাহ্মণীয়া মই আপোনাৰ চৰণত থৈছো আপুনি মনৰ পৰা এনে ভাৱ ত্যাগ কৰক নহলে মহা অথন্তৰ হ'ব হওক মহাথন্তৰ মই সেইবোৰলৈ অলপো ভক্ষেপ নকৰো ব্ৰাহ্মণীয়াই মালতী ব্ৰাহ্মণীয়াই যোৱা ৰাতি মই এটা অদ্ভুত সপোন দেখিলো ব্ৰাহ্মণীয়াই কি সপোন দেখিলে ব্ৰাহ্মণীয়াই কি সপোন দেখিলা অসংখ্য দানৱ অসংখ্য দানৱ আহি হাতে গলে বান্ধি লৈ গৈছে মোক সিহঁতৰ ৰাজ্যলৈ চকু মুদি জোৰ কৰি চিঞৰি পখোঁতে সিহঁত অনন্ত জ্ঞান মই এতিয়া নিৰুপায় মই
আরে লয় লাখে সরি যাই অতি গুণ অতি আরে লয় লাখে সরে দেবী অতি গুণ অতি আরে এহি মতে পাইলা গয়া হবা রভি তর আরে রাম হরি রাম হরি গোরা হবে নর আরে রাম হরি রাম হরি গোরা হবে নর সেই ফল খাই মই গৰ্ভৱতী হওঁ মোৰ সন্তান যদি শক্তিবৰ দৰে গৰ্ভৱতী ৰয় আশ্ৰমত যদি লেলিহান শিখাৰ পৱন অগ্নিয়ে বেৰি ধৰে মই সেই অৱস্থাত কেনেদৰে কৰিম পলায়ন মই তোমাৰ সকলো কথা জানিব পাৰি লৌৰি আহিছো তোমাৰ কাষলে স্নেহৰ ভগ্নী মই বৰ দুৰ্ভগীয়া বাইদেউ তুমি যদি এই সময়তে কান্দি কান্দি ভাগৰি পৰা তেনেহ'লে কি ভাবিব স্বামীয়ে তোমাৰ গতিকে যিমান পাৰা ধৈৰ্য ধৰা এইটো সময়তে ফল খালে গৰ্ভ মোৰ হ'ব সঞ্চাৰিত মনে মোৰ এইটো কথা কৰিছে বিদিত কিন্তু নাখালেও যে মহাপাপ কোৱা ভগ্নী কি উপায়েৰে সেই ফল মই প্ৰথম আঁতৰাই বাইদেউ মই তোমাক ইমান দুৰ্বল বুলি ভবাই নাছিলো বাৰু বাইদেউ তুমি ফলটো ক'ত থৈছা মই ফলটো ক'ত থলো আছে মোৰ গোপন কক্ষত সযতনে থৈছো ফল মই পেৰাৰ মাজত স্বামীয়ে গম পায় সেই ফল মই কৰিছো ভক্ষণ কিন্তু নোৱাৰো কৰিব মই সেই ফল ভক্ষণ নোৱাৰো ভগ্নী নোৱাৰো তেন্তে শুনা বাইদেউ বৰ্তমান পুনৰ মই মাতৃত্ব পথতে দুটি সন্তান আছে বুকু জোৰাই গতিকে এইবাৰ মোৰ আহিবলগা সন্তানটি যি মুহূৰ্তত ভূমিষ্ঠ হ'ব তুলি দিম মই তোমাৰ কোলাতে তেতিয়া তুমি আশ্ৰমবাসীৰ আগত নিজ সন্তান বুলি কৰাবা পৰিচয় চন্দ্ৰাৱতী এতিয়া গৰ্ভৱতী বেগ ধৰি ঘৰত গৈ নিৰ্দিষ্ট সময়লৈকে কৰা গৈ অধিষ্ঠান অন্য চিন্তা তুমি কৰা পৰিহাৰ অতি উত্তম উপায় তুমি মোক কৰিলা প্ৰদান কিন্তু ফলটো আৰু মই কিমান দিন লুকুৱাই ময়ো উপায় এটা কৰিছো ব্ৰাহ্মণী আই তাৰ বাবেও চিন্তা কৰিব নালাগে মই তোমালোকৰ কথা সকলো বেৰত কাণ লগাই শুনিহে আছিলো ব্ৰাহ্মণী আই তুমি ফলটো আমাৰ হুলক্ষণী গাইজনীক খুৱাই দিবা মই আছো নহয় পাছত যি হয় হ'ব নে কি কোৱা চন্দ্ৰাৱতী মালতী বাই তোমালোকৰ সিদ্ধান্তত
একো মন্তব্য নজনাও কিন্তু মনত ৰাখিবা মালতী বাই এই কথা যাতে কাকো কৰ্ণপুত নকৰা কদাপিতো দুয়োকে উচিত পুৰস্কাৰ দিম মই যথা সময়ত মালতী ব্ৰাহ্মণীয়াই ক'ত আছে স্বামী মোৰ ক'ত আছে আশ্ৰমৰ দাসী কন্যাগণ আনন্দত মতলীয়া হৈ তোমাৰ স্বামী ওলাই গৈছে উদ্যানৰ দিশে নাই কোনো কুটিৰত অন্য দাসীগণ বাইদেউ চন্দ্ৰা এতিয়া যাওঁ মই আপোনালৈয়ে চন্দ্ৰা যথা সময়তে পুনৰ দেখা হ'ম তোমাৰ কাষত যোৱা মোৰ ভগ্নী প্ৰতিশ্ৰুতি থাকে যে মনত তোমাৰ যোৱা মালতী ব্ৰাহ্মণীয়াই বলা যাওঁ আমি আপোন কক্ষে ব্ৰাহ্মণীয়াই ৰ'বা কিয় আমাৰ আৰু এটা কৰ্ম বাদ পৰি গ'ল কি কৰ্ম মালতী ফল খুৱাবলৈ আকৌ বৰ্তমান এই আশ্ৰমত কোনোৱেই নাই এই মুহূৰ্ততে গো মাতাক ফলটি ভক্ষণ কৰাই মুক্ত হওক মাতৃত্ব চিন্তাৰ পৰা সুন্দৰ সুন্দৰ অতি সুন্দৰ আশ্ৰমত কোনো নথকাৰ সুযোগতে গোশালাত গৈ গোমাতাক সেই দিব্য ফলে কৰাংগৈ ভক্ষণ বলা মালতী স্বামী ক্ষমা কৰিবা তোমাৰ কথা পাতিবলৈ আজি মই অক্ষম হে গোমাতা
মোৰ সৰ্বদোষ পৰীক্ষণ কৰিবা এই ফল ভক্ষণ কৰি মুক্তি দিয়া মোক এই সংকটৰ পৰা দেখা দেখা সৰ্বজৰ বিধিৰ বিধান দেৱতত্ত্ব ফৰঙিতো কৰাইলা ভয় ক্ষৰ ব্ৰাহ্মণদেৱ আমাৰ গাইজনীয়ে এটা পুত্ৰ সন্তান জন্ম দিছে ই একেবাৰে সত্য কথা কি কলা মালতী গুমাতাই সন্তান জন্ম দিছে ইও হয়তো ঈশ্বৰৰে দান এই অধমৰ প্ৰতি বলা মালতী চাই লওঁ নিজ দৃষ্টিৰে বলা বলা গোটেইখন অফিচি কৰিলে নহয় ক'ৰটি জাত পাত নাই একেলগে পাঁচজনী আনিলে কেওজনীকে নিজ হাতে পত্নী ৰূপে কৰিলে গ্ৰহণ ৰাম 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 ক'ৰ পৰা আহি বুঢ়া ব্ৰাহ্মণৰ ঘৰত পানী লং দিলে ধৰিবই নোৱাৰিলো দৌৰা দৌৰা বুলি বলি আকৌ কথা ব্ৰাহ্মণৰ ঘৰত কয় একো বাঘৰ ৰাস্তাৰ পৰা পঠিব দিলৰ আহিব ব্ৰাহ্মণৰ জাত ক'ত ভস্ম কৰিলে পানী কটিয়ালে কিনো হ'ব গংগা জল আনি কলহে কলহে ঢালিলো এইটো মুচল সাত পুৰুষতো নহয় মালতী 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 ইমান বিচাৰিছো কি কৰিছা হিয়া শুনাচোন মই তোক বিবাহ কৰিলে বিবাহ কৰা এজনী দুজনী কেইজনী পাঁচজনী পাঁচজনী পুত্ৰ পত্নী আমাৰ আশ্ৰমৰ ডিউটি চলাব নকয় তোলে মোৰ সমান সৌভাগ্যশালী এই পৃথিৱীত আন কোনোবা আছে জানো আজি অত দিনৰে পৰা তোমাৰ ডাকি আছো ইয়াৰ পৰা আৰু মালতী এইটো চোৱাচোন এইফালে কোনফালে এইফালে চোৱাচোন ভালদৰে এই হাতে বাৰু কেনেকৈ আহিছে বুলি আনন্দতে প্ৰসাধনৰ সামগ্ৰীবোৰ লৈ আহিবলৈ যোৱা পাতক
এই পলক চাওঁ দাদা দাপোনখন দিয়া মালতী এইখন লওক মালতী 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 তই তই মোক এইবোৰ কি কৰিলি তই মোক গোটেইজনী ৰাক্ষসী সাজিলি তোক আজি মই ব্ৰাহ্মণীয়াই আজি অন্তদিনে তই ইয়াকে শিকিলি ইয়াক কোনো খানি তোৰ উচিত পুৰস্কাৰ ল মোৰ ভুল হৈ গ'ল ব্ৰাহ্মণীয়াই মোক ক্ষমা কৰক Open,